নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৰাবৰিৰ নিচিনা টেষ্ট লগা বেলৰ এটা ক্ষীৰৰ ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। এই ৰেচিপিটোৰ কাৰণে এই চাহ চামুচখনেৰে ভৰাকৈ 2 চামুচ জহা চাউল লৈ পৰিষ্কাৰ কৰি ধুই আধা ঘণ্টামানৰ কাৰণে ৰাখি দিছিলোঁ। আধা ঘণ্টামান পিছত চাউলখিনি মই এখন চেকনিত ঢালি ল'লোঁ। আনপিনে গেছত মই ক্ৰীম থকা 3 পোৱা পেকেট গাখীৰ উতলিবলৈ দিছিলোঁ। উতল অহা গাখীৰখিনি লৰাই পুনৰ 5-6 মিনিটমান উতলালোঁ। তাৰপিছত ইয়াত মই চাউলখিনি লৈ ল'লোঁ। চাউলখিনি লৈ এইখিনি মই লৰাই পগাই থাকিলোঁ। গেছৰ ফ্লেম হাই আৰু মিডিয়াম কৰিয়ে মাজে মাজে এইখিনি মই লৰাই পগাই থাকিলোঁ। এনেকৈ পগাই থকাৰ মাজতে এটা মই পকা মিডিয়াম চাইজৰ বেল ল'লোঁ। তাৰপিছত কটাৰীৰে কাটি মই ভিডিঅ'ত দেখুওৱাৰ দৰে বেলটো দুভাগ কৰি ল'লোঁ। বেলটো ভালি লোৱাৰ পিছত এটা ডাঙৰ চাই বাউলত চামুচেৰে মই বেলখিনি উলিয়াই ল'লোঁ। তাৰপিছত বেলখিনিত মই একাপ গাখীৰ ল'লোঁ। গাখীৰখিনি মোৰ আগতে উতলাই ঠাণ্ডা কৰি থোৱা আছিল। গাখীৰখিনি লৈ এইখিনি মই মিহলি কৰি ল'লোঁ। গাখীৰৰ সৈতে মিহলাই লোৱা বেলখিনি এতিয়া মই চেকি ল'ম আৰু মাজে মাজে মই ক্ষীৰখিনি লৰাই থাকিলোঁ। গাখীৰখিনি লৰাই দি মই এখন চেকনি আৰু এটা বাউল ল'লোঁ। তাৰপিছত চেকনিখনত বেলখিনি লৈ এইখিনি মই ভালদৰে চেকি ল'লোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে চামুচেদি লৰাই মোৰ বেলখিনি চেকি লোৱা হৈ গ'ল। বেলখিনি চেকি লোৱা হোৱাৰ পিছত ক্ষীৰখিনি মই মাজে মাজে লৰাই থাকি পগাই থাকিলোঁ। এনেকৈ পগাই থাকোঁতে মিডিয়াম কাপ এটাৰে আধা কাপ ইয়াত মই চেনি ল'লোঁ। চেনিখিনি লৈ পুনৰ লৰাই এইখিনি আধামান হোৱালৈকে মই পগাই থাকিলোঁ। এনেকৈ পগাই থাকোঁতে ইয়াত মই ভাঙি লোৱা কাজু অলপমান লৈ ল'লোঁ। কাজুখিনি লৈ এইখিনি লৰাই মই পগাই থাকিলোঁ। এনেকৈ পগাই থাকোঁতে ক্ষীৰখিনি আধামান হোৱাত ইয়াত মই বেলখিনি লৈ ল'লোঁ। বেলখিনি লৈ এইখিনি ভালদৰে লৰাই দিলোঁ আৰু মাজে মাজে লৰাই থাকি এইখিনি ঘন হোৱালৈকে মই পগাই থাকিম। গেছৰ ফ্লেমটো হাই আৰু মিডিয়াম কৰি লৰাই এইখিনি পগাই থকাৰ পিছত লাহে ঘন হৈ আহিল। ঘন হ'বলৈ ধৰা ক্ষীৰখিনি আমি ঘনাই লৰাই থাকিব লাগিব, নহ'লে এইখিনি তলিত লাগি যাব। ভিডিঅ'ত দেখুওৱাৰ দৰে নমাব পৰা ঘন হৈ অহাত ইয়াত মই অলপমান ইলাচীৰ গুড়ি ল'লোঁ। ইলাচীৰ গুড়িখিনি লৈ এইখিনি লৰাই দি মই গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। বহুত সোৱাদ লগা বেলেৰে বনোৱা ক্ষীৰৰ ৰেচিপিটো মোৰ তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।